তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো বহুত দিনৰ মূৰত মানে আমি এটা খানা খাবলৈ ওলাইছোঁ। তো মানে ফ্ৰেণ্ডবোৰ অলপ হাঁহি ধেমালি কৰি এতিয়া খানা খাবলৈ ওলাইছোঁ। তো ইফালে আহি পাইছে এজন, আৰু এতিয়া ইয়াতে আছে হিতেশ ভাই। তো তই খানা এটা খাওঁ বুলি ভাবিছোঁ আৰু। তো ইফালে মই বনাইছোঁ গাহৰি, মানে দুইফালে চলাই দিছোঁ। আৰু এটা মাছ মাৰিলে, মাছটো ক'ত গ'ল? এইটো মাছটো জাষ্ট মানে পুখুৰীৰ পৰা মাৰি আনিছে এইটো মাছ। তো ইফালে দিছে এইটো পুখুৰী, আৰু আমাৰ মাছমৰীয়াকেইটা দেখাই দি আছে আপোনালোকক জুম কৰি। এইকেইটা পূৰা মাছ মৰাত ব্যস্ত, এই পূৰা চলা তলা খুলি লৈ মাছ মাৰি আছে। আৰু ইফালে মানে যাৰ বাৰ্থডে আছিল যোৱাকালি, সিও মানে পূৰা মাছ মৰাত ব্যস্ত হৈ গ'ল, মানে যিটো মাছ পালে। তাৰপৰা ইফালে আমাৰ পিঁয়াজ, আদা, নহৰু, তাৰপিছত চাউল আৰু এইটো পানী আনি লৈছোঁ। তো ধুনীয়াকৈ খাম অলপ পিছত আৰু এনজয়। তো মাছ পালে দুটা, আৰু এটা ক'ত গ'ল মাছ? এটা বোলে এৰা খাই গ'ল পুৰা ধুনীয়াকৈ। তিনিটা মাছ মাৰিছিলে, এটা গ'ল এৰা খাই। তো দুটা মিলি কিমান কেজি হ'ব এইকেইটা? 1 কেজি ওপৰত যাব দুইটা মিলি পুৰা। তাৰপিছত ইফালে আমাৰ ব্ৰইলাৰ মাংস সিজি আছে। ব্ৰইলাৰ ৰান্ধনি আমাক দি দিছোঁ HP। মই বনাই আছোঁ গাহৰি, আৰু মাংসটো ব্ৰইলাৰ মাংসটো হিতেশে বনালে। তো মই এতিয়া গাহৰি বনাইছোঁ। ইফালে গাহৰি আজি গ্ৰেভি বনাইছোঁ। তাৰপিছত আৰু মাছ 3টা হ'ল। তো মানে এইবোৰ মাছ আমাৰ ধুই আনি গ'লে। ইফালে দুটা দেখা দে। তো এইবোৰ পাম্পলেট, ৰূপচন্দা বুলি কওঁ। তো ইহঁতৰ পুখুৰীৰ মাছ। এইফালে হিতেশ মজাৰ মাছটো তুমি বনোৱা, মই ইফালে মাংসটো বনাই আছোঁ। তো মহাশয়ে এতিয়া মানে মাছ ভাজি আছে। মহাশয় ইফালে চাওঁ। তো মাছটো এবাৰ মাছ বনোৱা দায়িত্ব তেখেতক দিছোঁ, মই মাংসটো বনালোঁ। আৰু আছে দুটা মাছ। আমি মানুহ কেইজন টোটেল? 6জন। টোটেল 6জন হ'লো আমি 3জন, তাতে 2জন এজন, 6জন টোটেল। 6জনৰ বাপেকে কেইপিচ মাছ হৈছে? 6জন মানুহ ইমানবোৰ মাছ, কৃষ্ণ। চলা তলা খুলিলে ভাত বনাইছি। 6জন মানুহে যদি ইমানখিনি মাছ খায় কি থাকে আৰু, পূৰা মানে BSAটো এপিচ চলে। ইয়াতে পূৰা আমাৰ আনলিমিটেড আছে, আজি যিমান খাই খাব পাৰে। আমাৰ খানা ৰেডি। তো এতিয়া আমি 6জন খাম। ইফালে হিতেশ, ধনী, হিৰণ্য, RK। এতিয়া ধুনীয়াকৈ বাৰা এনজয়। তো আজি পূৰা মানে খানা গৰম হৈ আছে। ইফালে মাছ, মাংস, ডাবুল মাংস, আৰু লগত কাজি, তাৰপিছত ডিছ। আৰু এটা বস্তু ভাল লাগিছে, মানে ইয়াতে কলপাত দিছোঁ আমি, কাৰণ কলপাতৰ খোৱাটো বহুত ভাল। গাহৰি, এয়া ব্ৰইলাৰ, এয়া ব্ৰইলাৰটো অলপ গুচাই দে ডিছখন। তো এতিয়া আমি খাম আজি খানাৰ জুতি। এয়া ব্ৰইলাৰ, এয়া গাহৰি, এয়া মাছ। ব্ৰইলাৰ পিচ খাই দিলোঁ, তই গাহৰি পিচ খাই দিওঁ। খুব মজা। পৰিৱেশ চাৰিকা। মাছটো নাখাওঁ, মাছটো অলপ পিছত খাম। তো এতিয়া হিতেশে দি আছে ধুনীয়াকৈ, এইবোৰ ভগাই আছে মাংস। দিম না গ্ৰেভি নাই নেকি গাহৰিটোৰ? গ্ৰেভি বেছি বনোৱা নাই, ইমান মুখা বনাইছে যে। যোৱাকালি বাৰ্থডে গৈছে জাষ্ট, সেইকাৰণে পূৰা খাইছে মাছ। নামটো ইমান সুন্দৰ। তো খানা চানা খালোঁ, আৰু চবে বাচন বৰ্তন ধুনীয়াকৈ ধুলোঁ। তাৰপিছত ইফালে ডিগ্ৰীটো গ'ল। তাৰপিছত ধুনীয়াকৈ এটা চেল্ফি প'জ দি ফটো উঠি আছে, আৰু ইফালে বক্স বজাই আছে। তো বাই বাই। সময়ক মই আটাইতকৈ ভাল কৰোঁ। তো আমাৰ হিয়াৰামত জুবিন দাৰ ৰৈ ৰৈ বিনালে অহা 31 অক্টোবৰত মানে মুক্তি লাভ কৰিব। তো সকলোৱে চাব, আৰু
আমাৰ জুবিন দাই যাতে ন্যায় পায় তাৰ বাবে আশা ৰাখিলোঁ। তো জয় জুবিন দা, আৰু জুবিন দা যেন সদায় অমৰ হৈ থাকে।